আজি আমি পঞ্চায়ত ইলেকশনৰ যে সেকেন্ড পুলিং অফিচাৰৰ দায়িত্ব আৰু কৰ্তব্যসমূহ কি সেই বিষয়ে আজিৰ এই ভিডিঅ'টোত আলোচনা কৰা হ'ব যে ডিউটিজ অফ পোলিং পাৰ্সনেল সেকেন্ড পুলিং অফিচাৰ যে সেকেন্ড পুলিং অফিচাৰৰ দায়িত্ব বা কৰ্তব্যসমূহ কি হ'ব সো সেকেন্ড পুলিং অফিচাৰৰ দায়িত্ব আৰু কৰ্তব্যৰ আগত যে ফাৰ্স্ট পুলিং অফিচাৰজনৰ ওচৰত ভোটদাতাজন নিশ্চিত হোৱাৰ পিছত এই ফাৰ্স্ট পুলিং অফিচাৰজনে ভোটদাতাৰ আঙুলিত চিয়াহিৰ এটা দাগ লগাই দিব দাগটো লগাই দিয়াৰ পিছত সেকেন্ড পুলিং অফিচাৰজনৰ ওচৰত যাব আৰু সেকেন্ড পুলিং অফিচাৰজনে যেটো 1 নম্বৰ পইণ্ট দি আছে এই পইণ্টত দি আছে যে হি ইজ ইন চাৰ্জ অফ ব্যালট পেপাৰ গতিকে সেকেন্ড পুলিং অফিচাৰজন ব্যালট পেপাৰৰ দায়িত্বত থাকিব ইনচাৰ্জ হৈ থাকিব সো হি উইল বি ইন চাৰ্জ অফ ব্যালট পেপাৰ অফ জিপি মেম্বাৰ এপি মেম্বাৰ এণ্ড জেডপিসি মেম্বাৰ গতিকে ব্যালট পেপাৰ তিনিটা থাকিব জিপি থাকিব এপি থাকিব আৰু জেডপিসি থাকিব এই তিনিটা ব্যালট পেপাৰৰ দায়িত্ব থাকিব এই সেকেন্ড পুলিং অফিচাৰজন সো ইয়াৰ নেক্সট যেটো দ্বিতীয় পইণ্টটো চাম আৰু দ্বিতীয় পইণ্টত 2 নম্বৰ পইণ্টত দি আছে যে ইন্টাৰ দা সিৰিয়াল নাম্বাৰ গতিকে সিৰিয়াল নাম্বাৰটো লিখিব লাগিব অফ দা ইলেক্টৰ ইন 3 কাউন্টাৰ ফুলস অফ দা 3 ডিফারেন্ট ব্যালট পেপারস গতিকে যেহেতু তিনিটা ব্যালট পেপার থাকিব আৰু তিনিটা ব্যালট পেপারতে এই সেকেন্ড পুলিং অফিচাৰজনে যেটো সিরিয়াল নাম্বার যেটো ফার্স্ট পুলিং অফিচাৰে সিরিয়াল নাম্বাৰটো ডাঙৰকৈ কৈ দিব আৰু সেই সিরিয়াল নাম্বাৰটো লিখিব লাগিব আৰু আঙুলি যেটো চিয়াহিৰ দাগ থাকিব সেই দাগটো চাই এই সিরিয়াল নাম্বাৰটো এই ব্যালট পেপাৰত লিখিব লাগিব and obtain signatures thumb impressions of the voter thereon গতিকে সিগনেচাৰ নহলে যেটো থাম্ব সেই থাম্বটো তিনিটা ব্যালট পেপাৰতে লব লাগিব সো ইয়াৰ পিছত যেটো নেক্সট পইণ্ট আছে এই 3 নম্বৰ পইণ্টটো চাম সো he will detect the ballot papers from the counter full list and issue to the voter গতিকে এই সেকেন্ড পুলিং অফিচাৰজনে এই গোটেইখিনি কাম কৰাৰ পিছত এই তিনিটা ব্যালট পেপাৰে সিঙি ভোটাৰজনক দি দিব আৰু সেই ভোটাৰজনে থাৰ্ড পুলিং অফিচাৰজনৰ ওচৰত যাব সো আজিৰ এই ভিডিঅ'টোত আমি সেকেন্ড পুলিং অফিচাৰৰ দায়িত্ব আৰু কৰ্তব্য কি এই বিষয়ে আলোচনা কৰা হল আৰু যদিহে চেনেলটো নতুনকৈ ভিজিট কৰিছে সাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ল'ব ইয়াৰ পিছত আমি যে প্ৰিজাইডিং অফিচাৰ ফাৰ্স্ট পুলিং আৰু থাৰ্ড পুলিং অফিচাৰৰ দায়িত্ব আৰু কৰ্তব্যসমূহ কি আছে সেই বিষয়ে ইয়াৰ পিছত আলোচনা কৰিম থ্যাংক ইউ সো মাচ for watching. Thank you.